বহুতো চেঞ্চে কমেণ্ট কৰিছিলে যে গ্ৰেছ মাৰ্ক লৈ কনফিউজন আছে, একদম গোটেইখিনি বস্তু বুজাই দিব লাগে। আজি গোটেইখিনি বস্তু বুজাই দিম। প্ৰথম তোমালোকে জানাই যে গ্ৰেছ মাৰ্ক কি হয়। গ্ৰেছ মাৰ্ক সেইবিলাক ষ্টুডেণ্টক দিয়া হয় যিবিলাক ষ্টুডেণ্টে অকণমান নম্বৰৰ কাৰণে ফেইল হৈ যায়গৈ। তো এইটো নাভাবিবা আকৌ, মোক বহুতো চেঞ্চে কৈ আছে যে ছাৰ লেটাৰ পাবৰ কাৰণে 2-3 মাৰ্ক থাকি গ'লগৈ, আমি গ্ৰেছ পাম নেকি? চোৱা, গ্ৰেছ মাৰ্ক কিন্তু সেই এক্সট্ৰা মাৰ্কছ বুলি নকয় আকৌ। গ্ৰেছ মাৰ্কটো সম্পূৰ্ণ বেলেগ বস্তু হয়। ধৰি লোৱা তোমালোকৰ মাৰ্কশ্বিটত তোমালোকে ফেইল হ'ব লৈছা, তো তেনে ক্ষেত্ৰত তোমালোকক এক্সট্ৰা মাৰ্কছ দি পাছ কৰাই দিব আৰু তোমালোকৰ ৰিজাল্টটো পাছ বুলি আহিব। তো এতিয়া কথা হ'ল যে এই গ্ৰেছ মাৰ্ক ছেবা বৰ্ডত দিয়ে জানো, এছএফ বৰ্ডত দিয়ে জানো গ্ৰেছ মাৰ্ক? আৰু এইবাৰ তোমালোকক গ্ৰেছ মাৰ্ক দিব জানো? তো এইটো কথাটো হৈছে যে 100% দিব। যদি তোমালোকে ফেইল হ'বৰ কাৰণে ওলাইছা অলপ নম্বৰৰ কাৰণে, তেনেহ'লে তোমালোকক সেই এক্সট্ৰা নম্বৰটো দি এছএফ বৰ্ডে পাছ কৰাই দিব। যদিও অফিচিয়েল নটিছ নাই, কিন্তু এইটো প্ৰতি বছৰে ফ'ল' হৈ আহিছে। তোমালোকে নিজৰ ছিনিয়ৰ্ছক সুধি চালেও গম পাবা, সিহঁতকো দিছিলে। আৰু চোৱা, মেক্সিমাম কিমান ছাবজেক্টত তোমালোকক গ্ৰেছ মাৰ্ক দিব, কি ছাবজেক্টত দিব, তাৰপিছত মেক্সিমাম কিমান নম্বৰ গ্ৰেছ মাৰ্ক দিব, আৰু থিয়ৰীতহে দিব নে MCQটো দিব, গোটেইখিনি ডাউট আজি ক্লিয়াৰ হৈ যাবগৈ। ভিডিঅ'টো সম্পূৰ্ণ চাবা। আৰু চোৱা, মেক্সিমাম তোমালোকৰ কিমান ছাবজেক্টত দিব, আপ টু 3 ছাবজেক্টলৈ দিব। যদি 3টাতকৈ বেছি ছাবজেক্টত ফেইল হোৱা, তেনেহ'লে গ্ৰেছ মাৰ্ক নোপোৱা। এই গোটেইখিনি কথা তোমালোকক মাৰ্কশ্বিট লৈ বুজাই দিলেহে তোমালোকে বুজি পাবা। তো চোৱা, ইয়াত মই মাৰ্কশ্বিটৰ নিচিনা বনাই লৈছোঁ, এনেকুৱাই থাকে তোমালোকৰ মাৰ্কশ্বিটখন। তো ইয়াত ষ্টুডেণ্টজন কিন্তু ফেইল হৈ আছে, ক'ত কিমান নম্বৰ পাইছে তোমালোকে চাব পাৰা। আৰু আজিকালিতো MCQ আৰু ডেছক্ৰিপটিভ দুটাতে পাছ হ'ব লাগে। তো সেইটো কাৰণে গ্ৰেছ মাৰ্কৰ নিয়মটো অকণমান চেঞ্জেছ আহিছে। তো ইয়াত চোৱা, ষ্টুডেণ্টজনৰ কি হৈছে, ইংলিছত 21 পাইছে MCQত, থিয়ৰীত আকৌ 10হে পালে, ফেইল হৈছে। থিয়ৰীত 14 পাব লাগিব, তেতিয়াহে পাছ বুলি কোৱা হ'ব এইবাৰ। তো অকল 10হে পাইছে। তো তেনে ক্ষেত্ৰত ইংলিছ ফেইল হৈ আছে, অসমীয়াত বাৰু 70 আছে। তাৰপিছত মেথছত চোৱা 35 + 30 + 10 75 হৈ আছে। তাৰপিছত ছায়েন্সত 38, 34 আৰু 8 টোটেল 80 মাৰ্কছ হৈ আছে। আৰু ছ'চিয়েল ছায়েন্সত 19, 8 আকৌ 10 টোটেল 37 হৈ আছে। তো ছ'চিয়েলটো ফেইল হৈ আছে। তো ষ্টুডেণ্টজনে 2খন ছাবজেক্টত ফেইল কৰি আছে। তো ভগৱানে নকৰক, কিন্তু ইনকেছ যদি তোমালোকে ফেইল হৈ যোৱা 2খন ছাবজেক্টত, তেনেহ'লেতো ৰিজাল্টটো ফেইল হ'ব। তো সেইটো বহুতো ষ্টুডেণ্টে ভয় খাই থকা, তেনে ক্ষেত্ৰতহে তোমালোকক গ্ৰেছ মাৰ্ক দিয়া হ'ব। তো চোৱা, গ্ৰেছ মাৰ্ক কেনেকৈ দিব, কি দিব, গোটেইখিনি কথা আলোচনা কৰিম। ইয়াত ষ্টুডেণ্টজনৰ টোটেল মাৰ্কছ 381 হৈ আছে, পাৰ্চেণ্টেজ 63% হৈ আছে। তো ইয়াত যেতিয়া তোমালোকক গ্ৰেছ মাৰ্ক দিব, কেনেকৈ দিব চোৱা। তো ইয়াত থিয়ৰীত পাছ হ'বৰ কাৰণে কিমান লগা হৈ আছে 10ৰ লগত, আৰু এটা 4 যদি আমি যোগ কৰোঁ, তেনেহ'লে ষ্টুডেণ্টজন পাছ হৈ যাব। তো সেই ষ্টুডেণ্টজনক এটা 4 মাৰ্কছ এড কৰাই দিব, কাৰণ বাকীখিনি ছাবজেক্টত যিহেতু ভাল নম্বৰে পাইছে, কিন্তু এইকেইটাত বেয়া হৈ আছে। ছ'চিয়েলতো এটা 6 নম্বৰ এটা লাগে, তো 6 নম্বৰ দি দিব। বহুতে কয় যে 5ৰ ওপৰত গ্ৰেছ নিদিয়ে, কিন্তু সেইটো তেনেকুৱা নহয়। যদিহে বাকীখিনি মাৰ্কছ তোমালোকৰ ঠিকে আছে, তেনেহ'লে তোমালোকক 6 মানো দি দিয়ে, কেতিয়াবা 6, 7ও দি দিয়ে। আনকি 8লৈ দি পাইছে, কিন্তু তোমালোকৰ বাকীখিনি ছাবজেক্টত নম্বৰ ভাল হ'ব লাগিব। এতিয়া যোনটো মাৰ্কছ তোমালোকে তাত এড হ'ল, সেইটো তোমালোকৰ পাৰ্চেণ্টেজত এড নহয়। তো কোনোবাই যদি ভাবি আছা যে এই গ্ৰেছ মাৰ্কখিনি দি মোৰ পাৰ্চেণ্টেজ বাঢ়িব, তো তেনেকুৱা নহয়। পাৰ্চেণ্টেজতো যোগ নহ'ব, টোটেল মাৰ্কছতো যোগ নহ'ব এই গ্ৰেছ মাৰ্কটো। আৰু কিন্তু তোমালোকৰ খালি ৰিজাল্টটোহে বদলি যাব। ৰিজাল্ট য'ত ফেইল হৈ আছিলে, এতিয়া ৰিজাল্টটো পাছ বুলি দেখাব। তো সেইটো এটা হেল্প কৰে গ্ৰেছ মাৰ্কে। নেক্সট কথাটো হৈছে যে গ্ৰেছ মাৰ্ক কি অকল তোমালোকৰ ডেছক্ৰিপটিভ কুৱেশ্যনতহে দিব নেকি, ডেছক্ৰিপটিভ পাৰ্টতহে দিব নেকি, MCQত গ্ৰেছ মাৰ্ক নিদিয়ে নেকি? সেইটো মোক বহুতো ষ্টুডেণ্টে সুধি আছা। তো এনেকুৱা কোনো নিয়ম নাই যে অকল ডেছক্ৰিপটিভতহে গ্ৰেছ মাৰ্ক দিব লাগিব, MCQত গ্ৰেছ মাৰ্ক নিদিব, তেনেকুৱা কোনো ধৰণৰ নিয়ম নাই। তো ইয়াত চোৱা, ষ্টুডেণ্টজনে ধৰি লোৱা উল্টা হৈ গ'লগৈ, সি MCQতহে 10 পালে আৰু ডেছক্ৰিপটিভত 21 পালে। তো এতিয়াও ষ্টুডেণ্টজন ফেইল হৈ আছে। তো তেনে ক্ষেত্ৰত কি ষ্টুডেণ্টজন ফেইল হ'ব নেকি? নহয়, তেনে ক্ষেত্ৰত ষ্টুডেণ্টজনক ইয়াতো গ্ৰেছ দি দিব। ইয়াত তোমালোকে চোৱা 3 মাৰ্কছ এটা পালে পাছ হৈ যাব, MCQত যিহেতু 13 লাগে, তো 3 এটা প্লাছ হৈ গ'লগৈ। তো যোনে ভাবি আছা যে গ্ৰেছ মাৰ্ক থিয়ৰীত দিব নে MCQত দিব, তোমালোকক কৈছোঁ, য'ত তোমালোকক প্ৰয়োজন হ'ব পাছ কৰাই দিবৰ কাৰণে অকণমান নম্বৰৰ কাৰণে, লাগিলে MCQ হওক বা থিয়ৰী হওক, তাতে কিন্তু গ্ৰেছ মাৰ্ক দিয়া হয়। নৰ্মেলি 5লৈ দিয়ে, কিন্তু বাকীখিনি ছাবজেক্টত যদি তোমালোকে ৰিজাল্ট অকণমান ভাল কৰা, তেনেহ'লে তাতকৈ বেছিও দি দিয়ে, 6, 7ও দি দিয়ে কেতিয়াবা। কিন্তু বাকীখিনি তোমালোকৰ ৰিজাল্ট ভাল হ'ব লাগিব, বাকীখিনিত ভাল নম্বৰ পাব লাগিব। তো এতিয়া হা, মষ্ট ইম্পৰ্টেণ্ট টপিকটোলৈ যে বহুতে মোক কৈছিলে যে 3টা ছাবজেক্টত ফেইল হ'লে গ্ৰেছ মাৰ্ক পাম নে নাপাম। তো চোৱা, ইনকেছ যদি তোমালোকে 3টা ছাবজেক্টত ফেইল হৈ যোৱা, তেনেহ'লে গ্ৰেছ পাবানে নাই চোৱা। যদিহে মাৰ্জিনটো অকণমান মাৰ্জিন হয়, সৰু মাৰ্জিন এটা হয়, তেনেহ'লে কিন্তু পাছ কৰাই দিব। যেনেকৈ এখন মাৰ্কশ্বিটে তোমালোকে চোৱা, 2nd ডিভিজন পাই আছে ষ্টুডেণ্টজনে, 59 হৈ আছে, আৰু ৰিজাল্ট ফেইল দেখাই আছে, কাৰণ 3টা ছাবজেক্টত ফেইল কৰিছে। কিন্তু বাকী তোমালোকে মাৰ্কশ্বিট দেখা পাইছা 70, 46, 37, 80, 48, 78। তো যদিও 3টা ছাবজেক্টত ফেইল হৈ আছে ষ্টুডেণ্টজন, কিন্তু ইয়াত ডিফাৰেঞ্চটো সিমান এটা বেছি নহয়। তোমালোকে প্ৰথম চোৱা, ইংলিছত 11 হৈ আছে, কিমান যোগ দিলে ষ্টুডেণ্টজন পাছ হ'ব। আৰু যদি আমি 3 এটা প্লাছ কৰি দিওঁ, তেনেহ'লে ষ্টুডেণ্টজন পাছ হৈ যাব। আৰু তেনেকুৱা নিচিনাকৈ তোমালোকে যদি ফেইল কৰা, তেনেহ'লে মেক্সিমাম 15 মাৰ্কছৰ সহায় এটা পাব পাৰা গোটেইকেইটা ছাবজেক্টতে 5 কৰি। তো ইয়াত তোমালোকে চোৱা, ষ্টুডেণ্টজনে ডেছক্ৰিপটিভত 11 পাইছে, তো ইয়াত যদি আমি এটা 3 এটা প্লাছ কৰি দিওঁ, তেনেহ'লে ষ্টুডেণ্টজন পাছ হৈ যাব। তো ইয়াত তোমালোকক দিয়া হ'ব 3 মাৰ্কছ এটা। তাৰপিছত নেক্সট চোৱা, নেক্সট MCQত আকৌ 12 পাইছে, ইয়াত যদি আমি 1 এটা যোগ কৰি দিওঁ, তেনেহ'লে মেথছতো পাছ হৈ যাব। আৰু ছ'চিয়েলত কিমান লগা হৈ আছে, 4 এটা যদি আমি যোগ কৰি দিওঁ, তেনেহ'লে পাছ হৈ যাব। তো 3 + 1 + 4, তো ইমান এটা বেছি ডিফাৰেঞ্চো হোৱা নাই। তো ইয়াত কিমান দিলে টোটেল গ্ৰেছ মাৰ্ক তোমালোকৰ 8 মান দিছে,
8 মান তোমালোকক গ্ৰেছ দি দিলে ইয়াত ধৰি লোৱা তো ইয়াত ষ্টুডেণ্টজন এতিয়া য'ত ফেইল হোৱা কথা আছিলে 3টা ছাবজেক্টত ফেইল কৰিছিলে কিন্তু এতিয়া ষ্টুডেণ্টজন ফেইল নহ'ব ষ্টুডেণ্টজন উল্টা পাছ হৈ যাবগৈ ইয়াত তোমালোকে চোৱা ৰিজাল্টটো কি হৈছে ফেইল তো এতিয়া কিন্তু ষ্টুডেণ্টজন পাছ হৈ যাব গ্ৰেছ মাৰ্কৰ কাৰণে আৰু কিন্তু ইয়াত কিন্তু টোটেল মাৰ্কত অকমানো চেঞ্জ নহ'ব 359 আছিল এতিয়া 359 থাকিব এক্সাক্ট থাকিব তো কোনোবাই যদি ভাবি আছে যে অকমান নম্বৰ কাৰণে এটা ফাৰ্ষ্ট ডিভিজন পোৱা নাই তো সেই নম্বৰটো পাই আমি ফাৰ্ষ্ট ডিভিজন পাই যাম নেকি তো তেনেকুৱা নহয় আৰু সব ভিডিঅ'টোৰ মাজতে এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিবলৈ আছে প্ৰতি বছৰে মেট্ৰিক পৰীক্ষা 4 লাখতকৈ অধিক ষ্টুডেণ্টছে দিয়ে তোমালোকে জানা যে 4 লাখতকৈ অধিক দিয়ে যোৱা বছৰ দিছিলে এই বছৰ 4 লাখতকৈ বেছি ষ্টুডেণ্টছে মেট্ৰিক পৰীক্ষা দিছে কিন্তু তাৰে ভিতৰত যোৱাবাৰ তোমালোকে যদি চোৱা 1 লাখতকৈ অধিক ষ্টুডেণ্টছে ফেইল কৰিছিলে এই নিউ প্যাটাৰ্নৰ কাৰণে ফেইল কৰিছিলে য'ত আজিকালি দুটাতে পাছ হ'ব লাগে MCQ থিওৰি তো সেইটো কাৰণে ষ্টুডেণ্টে বহুত ষ্টুডেণ্টছে ফেইল কৰিছিলে তো ইন কেছ যদি তোমালোকে ফেইল হৈ যোৱা তেনেহ'লে তোমালোকৰ হাতত দুটা অপশ্যন থাকিব এটা হৈছে কম্পাৰ্টমেণ্ট এক্সাম আনটো হৈছে অপেন বৰ্ড এক্সাম তো তোমালোকে যদি কম্পাৰ্টমেণ্ট এক্সাম দিয়া তেনেহ'লে তোমালোকে 3টা ছাবজেক্ট বা তাতকৈ কম ছাবজেক্টত ফেইল কৰিব লাগিব ইন কেছ যদি তোমালোকে 4টা ছাবজেক্টত ফেইল কৰি দিয়া তেনেহ'লে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিবা সেইটো SF বৰ্ডে পাতিব তোমালোকৰ কেতিয়া পাতিব মই জনাই দিম বাৰু তোমালোকক এনেই মানে মে মাহৰ লাষ্টত বা জুন মান্থৰ প্ৰথমত পাতে আৰু তোমালোকৰ MCQ আৰু ডেছক্ৰিপটিভ দুটাই হয় কিন্তু ইণ্টাৰনেল মাৰ্কছটো তোমালোকে আকৌ নাপাবা যোনটো পাইছা সেইটোৱে থাকিব আৰু নিজৰ লগৰবিলাকৰ লগত আকৌ এডমিশ্যন ল'ব পাৰিবা এই পৰীক্ষাটো পাছ হয় আৰু নহ'লে তোমালোকে অপেন বৰ্ড এক্সাম দিব পাৰা তো ইয়াত কি হয় চোৱা ইয়াত তোমালোকে যিমানটা ছাবজেক্টতে ফেইল নকৰা কিয় অপেন বৰ্ড এক্সামিনেশ্যন সকলোৱে দিব পাৰিবা বছৰ 3বাৰ হয় আৰু চোৱা তোমালোকে যদি এইটো এক্সামিনেশ্যনত পাছ হৈ যোৱা তেনেহ'লে নিজৰ লগৰবিলাকৰ লগত আকৌ ছেম ইয়েৰতে আকৌ পঢ়িব পাৰিবা নাম ভৰ্তি কৰাব পাৰিবা তো এই অপেন বৰ্ডৰ এক্সামিনেশ্যনটো অকণমান বিশেষকৈ আজি ডিছকাছ কৰোঁ আহা ইয়াত চোৱা তোমালোকে ক্লাছ 10 আৰু 12 পৰীক্ষা দিব পাৰিবা তাৰপিছত নিয়মিতভাৱে স্কুল তোমালোকে যাব নালাগে ঘৰত বহিয়ে পঢ়িব পাৰিবা আৰু তোমালোকে স্বীকৃতি প্ৰমাণ পত্ৰ লাভ কৰিব পাৰিবা চাৰ্টিফিকেট মাৰ্কশ্বিট পাবা তো এতিয়া কথাটো হ'ল যে বহুতো ষ্টুডেণ্টছৰ মনত এইটো ডাউট থাকে যে এতিয়া যোনখন আমি মাৰ্কশ্বিট পাম অপেন বৰ্ড এক্সাম যদি দিওঁ তেনেহ'লে সেইখন মাৰ্কশ্বিট দি আমি এতিয়া লগৰবিলাকৰ লগত এডমিশ্যন ল'ব পাৰিম নে নোৱাৰিম কলেজবিলাকে মানিব নে নামানে তো যদি তোমালোকে ভেৰিফাইড ইনষ্টিটিউটৰ পৰা যদি এক্সাম দিয়া তেনেহ'লে যোনখন মাৰ্কশ্বিট তোমালোকে পাবা সেইখন দি তোমালোকে দৰ্পণ এডমিশ্যন পৰ্টেলত ৰেজিষ্টাৰো কৰিব পাৰিবা কাৰণ তোমালোকৰ পৰ্টেলত যিহেতু ৰেজিষ্টাৰ কৰিবৰ কাৰণে আহে আৰু লগতে তোমালোকে কলেজত নাম ভৰ্তিও কৰাব পাৰিবা কলেজত তোমালোকে ধুনীয়াকৈ এডমিশ্যনো পাই যাবা সেই মাৰ্কশ্বিটখন দি অপেন বৰ্ডৰ এক্সামৰ তো অপেন বৰ্ড এক্সাম কাৰ কাৰণে হয় চোৱা ফেইল কৰা ছাত্ৰ ছাত্ৰী তাৰপিছত পঢ়া এৰি দিয়া ছাত্ৰ ছাত্ৰী তাৰপিছত কাম কৰা ছাত্ৰ ছাত্ৰী কাৰণ বহুতো ষ্টুডেণ্টছে কামৰ কাৰণে পঢ়া লিখা এৰি দিয়ে কিন্তু পিছত আকৌ যেতিয়া স্কুল কণ্টিনিউ কৰিম বুলি ভাবে মাৰ্কশ্বিটৰ কাৰণে তেনে ক্ষেত্ৰত আকৌ স্কুলো যাব নিবিচাৰে তো এনে ক্ষেত্ৰত তোমালোকে যদি বছৰ এটা নষ্ট কৰিব নোখোজা তেনে ক্ষেত্ৰত তোমালোকে অপেন বৰ্ড এক্সাম দি দিব পাৰা কাৰণ চোৱা কম্পাৰ্টমেণ্টেল এক্সামত যদি তোমালোকে যোৱা তেনেহ'লে 3টাতকৈ বেছিত ফেইল হ'লে কিন্তু চান্স নাই তোমালোকৰ তো তেনে ক্ষেত্ৰত তোমালোকে অপেন বৰ্ড এক্সাম এটা দি পাছ কৰি যাব পাৰিবা তো চোৱা অপেন বৰ্ড এক্সামৰ কাৰণে এটা ভাল ইনষ্টিটিউট তোমালোকৰ প্ৰয়োজন হ'ব তো চোৱা দক্ষিণী একাডেমীৰ কথা তোমালোকে নিশ্চয় শুনিছা চাগে তো তাৰ পৰা তোমালোকে অপেন বৰ্ড এক্সামিনেশ্যন দিব পাৰিবা ক্লাছ 10 আৰু ক্লাছ 12ৰ কাৰণে তো ইয়াত কণ্টেক্ট নাম্বাৰটো মই দি থৈ দিছোঁ তোমালোকে কণ্টেক্ট কৰি চাব পাৰা তো ইনকেছ যদি তোমালোকৰ এক্সাম বেয়া হৈছে অপেন বৰ্ড এক্সাম দিব বিচাৰা তেনেহ'লে ভাল ইনষ্টিটিউটৰ প্ৰয়োজন হ'ব দক্ষিণী একাডেমীত তোমালোকে কণ্টেক্ট কৰিব পাৰা আৰু চোৱা দক্ষিণী একাডেমীৰ তোমালোকৰ চেণ্টাৰ গুৱাহাটীত আছে বাইহাটাত আছে ওদালগুৰি আছে মৰিগাঁৱত আছে আৰু ধুবুৰীত আছে আৰু চোৱা তাৰোপৰি কোনোবা যদি বেলেগ ডিষ্ট্ৰিক্টৰ পৰা চাই আছা দূৰ হৈছে তেতিয়া তোমালোকে অনলাইন হিচাপে এক্সামটো দিব পাৰিবা তো ইনকেছ যদি তোমালোকে ফেইল হৈ যোৱা তেনেহ'লে কণ্টেক্ট কৰিবা এই নাম্বাৰটোত ইয়াত দি থৈ দিছোঁ মই তোমালোকে এতিয়াও সুধি চাব পাৰা কিবা যদি জানিব লগা থাকে তো হা বেক টু দ্য ভিডিঅ' আমি আকৌ ভিডিঅ'টো কণ্টিনিউ কৰোঁ তো এতিয়া আমি কথা পাতিম যে ফেইল কেনেকুৱা ক্ষেত্ৰত হৈ যায় ধৰি লওক কোনোবা ষ্টুডেণ্ট এজনে 3 পাইছে তেওঁকতো পাছ কৰাবৰ কাৰণে 11 নম্বৰ লগা হৈ আছে ডেছক্ৰিপটিভত তো তেনেকুৱা নিচিনা কিন্তু পচিবল নহয় সিমান ডাঙৰ ডিফাৰেঞ্চ তোমালোকে কেতিয়াও নাপাবা লাগিলে তোমালোকে যদি লেটাৰো পাই যোৱা কিন্তু যদি ইমান ডিফাৰেঞ্চ হয় তেতিয়াহ'লে কেতিয়াও নিদিব তোমালোকক আকৌ চোৱা মেথছত ধৰি লোৱা 5 পাই গ'লাগৈ পাছ হ'বৰ কাৰণে কিমান লগা হৈ আছে 8 লগা হৈ আছে তো 8টো কিন্তু কেতিয়াবাহে দি দিয়ে যদিহে তোমালোকৰ বাকীখিনি মাৰ্কছ ঠিকে থাকে কিন্তু বাকীখিনি মাৰ্কছো যদি বেয়া হৈ থাকে ইফালে 8 লগা হৈছে ইফালে 11 লগা হৈছে এনে পাছ হ'বৰ কাৰণে কিমান লাগে তোমালোকে জানাই MCQ 13 থিওৰিত 14 আৰু ইণ্টাৰনেল মাৰ্কছত 3 পাব লাগে তো এইখিনি যদি তোমালোকে পোৱা তেনেহ'লে পাছ হ'বাই এনেও কিন্তু ইয়াত যদি তোমালোকে নোপোৱা কম পোৱা তেনেহ'লে ইন কেছ যদি তোমালোকৰ মাৰ্কছ কমি যায় নৰ্মেলি 4-5 মাৰ্কছ এটা গ্ৰেছ মাৰ্ক হিচাপে দি দিয়ে সেইটো নৰ্মেল কেছ হয় আৰু যদি তোমালোকৰ অভাৰঅল মাৰ্কছ ঠিকে থাকে মানে পাৰ্চেণ্টেজটো ভালে হৈ থাকে তেনেহ'লে তোমালোকক 8 মাৰ্কছ পৰ্যন্ত দি দিব পাৰে তো সেইটো ডিপেণ্ড কৰিব সেইটো ডাইৰেক্টলি ক'ব নোৱাৰি কি হয় তো এতিয়া যোনটো তোমালোকক দেখালোঁ সেইটোৱে মানে নৰ্মেলি ফ'ল' হয় তো সেইটো কাৰণে মই দেখাই দিছোঁ আগতে এইটোৱে মানে নৰ্মেলি ফ'ল' হৈছিলে মাৰ্কশ্বিটবিলাক চাই তোমালোকে গম পাবা যদিহে ছিনিয়ৰ্ছৰ মাৰ্কশ্বিট চোৱা বাকি যদি গভৰ্ণমেণ্টৰ পৰা কিবা আপডেট আহে বা মই যদি কিবা নতুনকৈ আপডেট পাওঁ তেনেহ'লে মই তোমালোকক জনাই দিম তোমালোকে হোৱাটছএপত জইন হৈ থাকা কাৰণ ৰিজাল্ট আদিওতো আহিব তোমালোকৰ তো সেইবিলাক আপডেটবোৰ পাবৰ কাৰণে আমাৰ হোৱাটছএপত জইন হৈ থাকিবা বাকী চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়া আপডেট আহিলে মই জনাই দিম